আৰম্ভ হৈ গ'ল পিকনিক পলিটিক্স। পিকনিক পলিটিক্সত আছে নাচ গান, আছে ভোজ ভাতৰ বিপুল সম্ভাৰ। নাচে গানে এনেকৈয়ে মুখৰিত হৈ পৰিছে নাৰায়ণপুৰৰ চেঁচা নৈৰ পাৰ। নিৰ্বাচন চমু চাপি আহিছে, গতিকে সমৰ্থকক লগত লৈ নৱবৰ্ষৰ আনন্দ উল্লাস কৰি ভোজ ভাতৰ মাজেদিয়ে টিকটৰ অংকত ব্যস্ত হৈ পৰিছে বিহপুৰীয়াৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞা। এয়া নাচ গান, ভোজ ভাত। এফালৰ পৰা চাই যাওক সমৰ্থকৰ দীঘলীয়া শাৰী, আৰু তাৰ মাজতেই নৃত্য গীতত মজগুল হৈছে দলীয় সমৰ্থক। দেখাত এতিয়া এই কাৰ্যত কোনো অস্বাভাৱিকতা নাই, কিন্তু বিজেপি বিধায়কৰ মাজত এতিয়া টিকট কেন্দ্ৰিক চৰ্চা। অতুল বৰাৰ ৩৩ কোটি দেৱতাৰ পিছত অমিয় ভূঞাৰ পিকনিক। চেঁচা নৈৰ পাৰত টিকট লাভৰ গৰম প্ৰত্যাশা। প্ৰাৰ্থিত্ব লাভৰ কৌশলেৰে সমৰ্থকক লগত লৈ গীতে মাতে ভোজ ভাত পাতি অমিয় কুমাৰ ভূঞা ব্যস্ত হৈ পৰিছে দলীয় কৰ্মকৰ্তাক হাতৰ মুঠিৰ ৰখাৰ কৌশলত। ইয়াত আজি ৰাইজৰ মাজৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ জোঁটৰ কাৰ্যকৰ্তাৰ মাজৰ পৰা যি গীত মাত, অপূৰ্ব যি আজি সাংস্কৃতিক অনুষ্ঠান ইয়াত পৰিৱেশন হৈছে, ই অতি অনন্য। সকলোৱে একেলগে এসাঁজ খাই নতুন বছৰটো নিজৰ সপোনবিলাক যাতে সফল কৰি তুলিব পাৰে, নিজৰ আকাংক্ষাবিলাক যাতে আগবঢ়াই লৈ যাব পাৰে। মুখেৰে ৰাজনীতি নাই বুলি ক'লেও টিকট কেন্দ্ৰিক চৰ্চাত এতিয়া দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাও। টিকট লাভৰ কথা সোধক বা নুসুধক, অতুল বৰাই কৈছে ৩৩ কোটি দেৱতাৰ আশীৰ্বাদ লগত আছে। আনপিনে দিছপুৰৰে মানস বৰাই মুখ খুলিছে ৩৩ কোটি দেৱতাৰ আশীৰ্বাদ আমিও পাম। মই যিটো সমষ্টিৰ এতিয়া MLA হ'ম 33 দিছপুৰ 33 কোটি দেৱতাৰ মই MLA হ'ম এইবাৰ। 33 কোটি দেৱতা 33 হ'ল নম্বৰটো। মই কেতিয়াও নিবিচাৰোঁ আমাৰ পিতৃসকলৰ গাত জোৰ কমক, তেখেতসকলৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকে, সেইটো মই বিচাৰোঁ। 33 কোটি দেৱতাই যদি পিতৃক আশীৰ্বাদ দিব পাৰে, তেতিয়া সেই পিতৃয়ে সেই আশীৰ্বাদটো ময়ো পাম নিশ্চিতভাৱে, এই দলেও পাব। 33 কোটি দেৱতাৰ আশীৰ্বাদটো এজন বিধায়কে পোৱা মানে দলেও পোৱা। মুঠতে ৰাজনীতি এতিয়া জমি উঠিছে। এফালে যদি পিকনিক পলিটিক্স, আনফালে ৩৩ কোটি দেৱতাৰ আশীৰ্বাদ। মুঠতে টিকট লাগিবই। নাৰায়ণপুৰৰ পৰা সৰোজ কুমাৰ নেওগৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।